যোৱাকালি প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল। জনপ্ৰচাৰ কৰা হৈছে দুজনৰ কাৰণে মানে বেছিকৈ ৰাতি হোৱাৰ কাৰণে ইলেকশ্যন নহ'ল, ইলেকশ্যন হ'ব নেক্সট যেতিয়া মানে স্পেচিয়েল ডেলিগেট ছেছন হ'ব তাতে নতুন মানে সভাপতিখন হ'ব নিৰ্বাচিত হোৱাৰ পিছত যিজন নিৰ্বাচিত দুজনৰ ভিতৰত দুজনৰ ভিতৰত যিজনে নিৰ্বাচিত হ'ব তেখেতে সভাপতি হ'ব। বাকী চব ঠিকে ঠাকে আছে। আজি আমাৰ মুকলি সভাটো হ'ব। অলপ পিছতে আমাৰ সাংস্কৃতিক যিটো শোভাযাত্ৰা সেইটো হ'ব। আমাৰ 10:30 বজাত আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিম। আমাৰ মুকলি সভা 12টা বজাত হ'ব। মুকলি সভাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত তেখেতৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা তেওঁ পঠাইছে। তেওঁ আমাৰ 11:30-12টাৰ ভিতৰত আহি পাব। তাৰপিছতে আমি মুকলি সভাটো আৰম্ভ কৰি দিম। ইয়াত আমাৰ যিসকল অতিথিসকল আছে সকলোৱে আহিব। আমাৰ অসম বিধানসভাৰ মাননীয় অধ্যক্ষ যোৱাকালি তেওঁ আহিলে, গতিকে আজি তেওঁ অহা অসুবিধাৰ কাৰণে যোৱাকালি তেওঁ আহিলে। গতিকে বাকীখিনি মানে আমাৰ নিৰ্ধাৰিত সময়ত আমাৰ যিসকল অতিথি আছে তেওঁলোক আহি পৰিব। গতিকে আমি সুন্দৰকৈ এই মানে মুকলি সভাটো আমি কৰিব পাৰিম। একো হোৱা নাই, এইটো মানে স্বাভাৱিক, এইটো একো হোৱা নাই। এইটো কাৰণে মানে চিন্তা কৰিবলগীয়া একো বস্তু নাই। আমাৰ ইয়াত মানে সভাপতি নিৰ্বাচনত মানে গণতন্ত্ৰ হ'লতো, গণতন্ত্ৰত মানে যেনেকে মানে নিৰ্বাচিত মানে ৰাষ্ট্ৰপতি হয়, ঠিক তেনেকৈ আমাৰ ইয়াতো নিৰ্বাচিত মানে সভাপতি হ'ব। সভাপতি দুজন হোৱাৰ কাৰণে মানে আমি নিৰ্বাচন ৰাতি বেছি হোৱাৰ কাৰণে অনুষ্ঠিত কৰিব পৰা নগ'ল। দুজন সভাপতিৰ নাম এজন হ'ল মানে আগৰ মানে উপ সভাপতি সীতাৰাম বসুমতাৰী, তাৰপিছত এজন হ'ল মানে গোপীনাথ বৰগোহাঁই, দুজনৰ নামটো আছে। এইটো লৈ আমি নেক্সট যিটো মই অৱশ্যে মানে ইয়াত মানে কৰ্তৃত্ব নাই মই মানে যিটো ৰিচিপশ্যন কমিটিৰহে মই সভাপতি। গতিকে ইয়াত নিশ্চয় আমাৰ মানে চেন্ট্ৰেল বড়ো সাহিত্য সভাই আকৌ স্পেচিয়েল মানে পাতি পেলাই তেনেকৈ সেই নিৰ্বাচন পাতিব। তাৰপিছত আমাৰ যিজন মানে নেক্সট সভাপতি হ'ব সেইটো ঠিক হ'ব। এইটো মই ক'ব নোৱাৰো। এইটো আমাৰ স্পেচিয়েল মানে কি কয় ডেলিগেট ছেছন নিশ্চয় পাতিব, ক'ত পাতিব সেইটো মই ক'ব নোৱাৰো। গতিকে এইটো নিৰ্বাচন কেতিয়া হ'ব মই এইটো ক'ব নোৱাৰো। অমীমাংসিতভাৱেই সমাপ্ত হ'ল। এইটো মানে সভাপতিৰ ক্ষেত্ৰত অমীমাংসিত হ'ল, বাকী চব ঠিকে ঠিকে। আজিৰ তাৰিখত আমি সভাপতি হিচাপে কাক আনিব? আজিৰ তাৰিখত সভাপতি যিজন পুৰণা আছে তেখেতে সভাপতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।